বহমপুৰ সমষ্টিত টোটেল 4টা জিলা পৰিষদীয় সমষ্টি আছিলে তাৰে আমি 4টাতে প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ আৰু 2টা জিলা পৰিষদৰ সমষ্টি বহমপুৰ জিলা পৰিষদীয় সমষ্টি আৰু যমুনামুখ জিলা পৰিষদীয় সমষ্টি 2টা সমষ্টিত কংগ্ৰেছ দলৰ যি দুগৰাকী প্ৰাৰ্থী আছিলে দুয়োগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেখেতসকলে নিষ্ঠা দেখুৱাই আগবাঢ়ি আহিছে আমাৰ লগত আছে বহমপুৰ জিলা পৰিষদৰ প্ৰাৰ্থীত্ব দিয়া কংগ্ৰেছৰ পৰা পাৰবিন সুলতানা ডাঙৰীয়ানী তেওঁ যোৱাকালিলৈকে কংগ্ৰেছত আছিলে যোৱাকালিও কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিছিলে আজি তেওঁ আহিছে স্ব ইচ্ছাৰে আহিছে আমাক কৈছে যে আমি আপোনালোকৰ লগত থাকিব বিচাৰিছোঁ আমি প্ৰাৰ্থিত্ব নিদিওঁ আৰু সেইকাৰণে আমি 2টা সিট বিনা প্ৰতিদ্বন্দ্বিতাই জয়লাভ কৰিছোঁ আৰু বহমপুৰ আৰু যমুনামুখ সমষ্টি আৰু যমুনামুখ পাৰিষদীয় সমষ্টিত আমাৰ জয়লাভ কৰিছে কৰবী বৰদলৈ ডাঙৰীয়ানী তেওঁ কৰবী বৰদলৈ আমাৰ লগত আছে তেওঁৰ এগেছত জুৰি দাসে দিছিলে প্ৰাৰ্থিত্ব জুৰি দাসেও তেখেতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে জুৰি দাস ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আছিলে তেওঁ অলপ দলীয় কাবাৰ লগত অলপ মতানৈক্যৰে তেওঁ দলৰ পৰা গৈছিলে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব ওলাইছিলে আজি ৰাতিপুৱা মোৰ ওচৰলৈ আহি কৈছে যে আমি এইটো দুজনৰ মাজত কাজিয়াতহে ক্ষোভত দিছিলোঁ আমি তেখেতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে আৰু আজি দুয়োগৰাকী প্ৰাৰ্থীয়ে আজি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আদৰ্শ দেখুৱাইছে ছাপৰ্ট দেখুৱাইছে আৰু আমাৰ দুয়োটা পাৰিষদীয় সমষ্টি আজি আমি জয়লাভ কৰিছোঁ হয় আমি নথৈ আনন্দিত হৈছোঁ কাৰণ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছোঁ আৰু চৰকাৰৰ লগত হাতে হাত মিলাই ধৰি আমি আগবাঢ়ি যাব বিচাৰিছোঁ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আশীৰ্বাদো বিচাৰিছোঁ হয় মই 2 নং যমুনামুখৰ পূৰবী বৰদলৈ হয় জিলা পৰিষদ নামটো সুনিতা এংটিভি কেনেকুৱা লাগিছে জয়লাভ বহুত ভাল লাগিছে আৰু এনেকৈ যাতে আৰু ৰাইজৰ লগত সহযোগ কৰিব পাৰিম আকৌ আগবাঢ়ি যাব পাৰিম আৰু যিমানখিনি ডেভেলপমেণ্ট আৰু আনিবলৈ চেষ্টা কৰিম কংগ্ৰেছ ট্ৰাক বুলি নহয় মই মানে এতিয়া আমাৰ বিধায়ক মহোদয় যিহেতুকে উন্নয়নমূলক কাম কাজত সন্তুষ্ট হৈ মই তেওঁৰ প্ৰতি আগ্ৰহী হৈ আহিছোঁ এইটো মই স্ব ইচ্ছাৰে আহিছোঁ তেনেকৈ মই দলক কোনো হেৰি দিব নিবিচাৰোঁ কিন্তু এইটো মই তেওঁ কাম কাজত সন্তুষ্ট হৈ আমাক লাগে ডেভেলপমেণ্ট যিহেতুকে হৈ আছে সেই বুলিয়ে মই আহিলোঁ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ